বিশ্ব শৰ্মাৰ অন্যায়ৰ বিৰুদ্ধে আজি প্ৰতিবাদ হৈছে। আপোনালোকে দেখিছে যে আজি 2 বছৰৰ আগতে আচলতে শিলহাকত যিবিলাক থলুৱা মানুহ আছিলে সেইবিলাক উচ্ছেদ কৰি পেলালে, বেঘৰ কৰি পেলালে। তাৰ বিপৰীতে যিবিলাক ইয়াত আচলতে পুঁজিপতি বিল্ডিং আছিলে সেইবিলাকত হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ বুলডোজাৰে ঢুকি নাপালে। আজিও জিঞ্জাৰ হোটেল আচলতে যিফালে পানী এণ্ট্ৰি পইণ্ট তাত গড়বেৰ থিয় হৈ আছে। আজি হিমন্ত বিশ্ব শৰ্মাই যাক মোগল বুলি কয়, বদৰুদ্দিন আজমলৰ পৃথিৱী গ্ৰীণছ নামৰ 2টা ডাঙৰ অট্টালিকা ইয়াতো গড়বেৰ থিয় হৈ আছে। আজি জয়ন্ত মল্ল বৰুৱাই বুন্দাজান পুতি আচলতে তেখেতৰ বাসগৃহলৈ যোৱা ৰাস্তা নিৰ্মাণ কৰিছে। তাৰ বিপৰীতে তেওঁলোকক কোনো ধৰণৰ ব্যৱস্থা নকৰিলে। কেৱল বাছি বাছি আমাৰ থলুৱা খিলঞ্জীয়াসকলক হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনে উচ্ছেদ কৰিলে। সেই অন্যায়ৰ বিৰুদ্ধে আমি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ আহিছো। আমাৰ স্পষ্ট কথা, আমাক মাটি ভেটি ঘূৰাই দিব লাগে। তেওঁলোকে অন্যায়ভাৱে বলপূৰ্বকভাৱে আচলতে পুলিচ প্ৰশাসনক তেওঁলোকে আচলতে আমাৰ ওপৰত জঁপিয়াই পৰিবলৈ বাধ্য কৰাই আমাক আচলতে উচ্ছেদ কৰি পেলালে। যিবিলাক থলুৱা লোকক উচ্ছেদ কৰিলে সেইবিলাক আচলতে প্ৰায় 30-40 বছৰ ধৰি শিলহাকুৰ পাৰত বসবাস কৰি আছিলে। কোনো মানুহ ইয়াত অবৈধ বিদেশী নাছিলে, থলুৱা মানুহ আছিলে। সেই থলুৱা মানুহবিলাকৰ বিৰুদ্ধে চৰকাৰখনে অৱস্থান গ্ৰহণ কৰিছে। যিখন চৰকাৰে জাতি মাটি ভেটিৰ কথা কয়, থলুৱা মানুহক মাটি অধিকাৰ প্ৰদান কৰাৰ কথা কয়, ভাল দিনৰ সপোন দেখুৱায়, সেই চৰকাৰৰ দিনত আজি থলুৱা খিলঞ্জীয়া লোকসকল বেঘৰ হৈ গ'ল। গতিকে হিমন্ত বিশ্ব শৰ্মাক আমি সকীয়াই দিছো, আপুনি বাৰম্বাৰ আমাৰ মানুহবিলাক প্ৰতাৰণা কৰি থাকিব আৰু আমি মনে মনে বহি থাকিম, ইয়াক কেতিয়াও আমি সহ্য নকৰো। আমাৰ স্পষ্ট কথা, আমাক আচলতে য'ত উচ্ছেদ কৰা হৈছিল তাৰ পাৰ্শ্বৱৰ্তী অঞ্চলত আমাক মাটি দিব লাগে। আমি ইতিমধ্যে মুখ্যমন্ত্ৰীক প্ৰায় 50খনৰো অধিক আচলতে মেমৰেণ্ডাম প্ৰদান কৰিছো আৰু তেওঁলোকে বাৰম্বাৰ আমাক কৈ থাকে যে ভূমিহীন পৰিয়ালবিলাকক মাটি অধিকাৰ দিয়া হ'ব, আমাক ক্ষতিপূৰণ দিয়া হ'ব। কিন্তু আজিৰ তাৰিখলৈকে কেইটামান পৰিয়ালক ক্ষতিপূৰণ দি বাকী সৰহ সংখ্যক মানুহক আজিৰ তাৰিখলৈকে ক্ষতিপূৰণ দিয়া নাই। পুনৰ সংস্থাপনৰ ক্ষেত্ৰত এজনকো পুনৰ সংস্থাপন দিয়া নাই। তেওঁ উচ্ছেদৰ সময়ত আপোনাৰ ফ্লেট দিম বুলি ঘোষণা কৰি দিছিলে। সেই মুখ্যমন্ত্ৰী খিলঞ্জীয়াসকলৰ কাৰণে তেওঁ ফ্লেটৰ ব্যৱস্থা কৰিম বুলি কৈছিলে, কিন্তু এটা পৰিয়ালকো তেওঁলোকে ফ্লেট দিয়া নাই, মাটি দিয়া নাই। গতিকে এই অন্যায়ৰ বিৰুদ্ধে আমি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছো। আমাৰ স্পষ্ট কথা, অতি শীঘ্ৰে আমাৰ যিমান পৰিয়ালক উচ্ছেদ কৰা হ'ল সকলোকে যথোপযুক্ত ক্ষতিপূৰণ সহ পুনৰ সংস্থাপন দিবলৈ সেই কথা আমি স্পষ্ট কৰি দিছো। পৰৱৰ্তী পদক্ষেপ আমি কৈছো যে আমি সিদিনা সিদ্ধান্ত লৈছো, আমাৰ প্ৰতিবাদী কাৰ্যসূচীত আমি সিদ্ধান্ত লৈছো যে আমি প্ৰয়োজন হলে হিমন্ত বিশ্ব শৰ্মাৰ বাসগৃহ আমি ঘেৰাও কৰিম, ঘেৰাও কৰিবই লাগিব। আপোনালোকে দেখিছে যে হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হোৱাৰ পাছত মাটি সম্পত্তি তেওঁ পৰিয়ালৰ নামত গোটাইছে। আজি ৰিণিকী ভূঞা শৰ্মাই নিজৰ নামত আচলতে মাটি সম্পত্তি গোটাইছে। আপোনালোকে দেখিছে তেওঁ মুখ্যমন্ত্ৰী হোৱাৰ পাছত তেওঁৰ নিজৰ সমষ্টিত বন্দা ইণ্টাৰনেশ্যনেল নামৰ এখন ৱৰ্ল্ড ক্লাছ স্কুল প্ৰতিষ্ঠা কৰিছে। চৰকাৰী মাটিত সেই স্কুল প্ৰতিষ্ঠা কৰিছে। আৰু আপোনালোকে দেখিছে তেওঁ কলিয়াবৰত মাটি লৈছে, 106 বিঘা মাটি চৰকাৰী চিলিং এক্টৰ মাটি তেওঁ মাটি লৈছে। আজি তেওঁ কাৰ্বি আংলঙত 1000 বিঘা মাটি ল'বলৈ গৈ আছে। আজি কাৰ্বি সাহিত্য পৰিষদ তাত আচলতে চিক্সিডুল এৰিয়াত তাত সাধাৰণ মানুহে মাটি ল'বই নোৱাৰে। ট্ৰাইবেল এৰিয়াত তেওঁ মুখ্যমন্ত্ৰী হোৱাৰ সুবাদত আচলতে সেই নীতি নিয়ম উলংঘা কৰি আজি ট্ৰাইবেল বেল্টত আজি চিক্সিডুল এৰিয়াত এই হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকী ভূঞা শৰ্মাই মাটি ল'ব পাৰে। আজি বিজেপি মন্ত্ৰী বিধায়কে মাটি লৈছে। তাৰ বিপৰীতে আমাৰ থলুৱা মানুহবিলাক বেঘৰ হৈ গৈছে। বেঘৰ মানুহবিলাকক তেওঁলোকে সংস্থাপন নিদিয়ে। সেই হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আমি কাৰ্যসূচী ল'ম, তেওঁৰ বাসগৃহ আমি ঘেৰাও কৰি বাধ্য হ'ম, সেই কথাও কৈছো আমি। ইয়াত সংস্থাপন নোপোৱা মানুহ 1000 মান হ'ব এতিয়ালৈকে। আচলতে যিমান উচ্ছেদ কৰা হ'ল, 1000 পৰিয়ালক উচ্ছেদ কৰিলে, এটা পৰিয়ালকো তেওঁলোকে পুনৰ সংস্থাপন দিয়া নাই। উচ্ছেদ যেতিয়া আৰম্ভ কৰিছিলে তেতিয়া কৈছিলে যে সকলোকে পুনৰ সংস্থাপন দিব, সকলোকে ক্ষতিপূৰণ দিব, সেই কথা কৈছিলে। কিন্তু আজিৰ তাৰিখলৈকে কাকো নিদিলে। পুনৰ সংস্থাপন এটা পৰিয়ালকো হিমন্ত বিশ্ব শৰ্মাই দিব পৰা নাই। গতিকে যিটো সময়ত আমি দেখিছো যে পত্নীলৈ 100 বিঘা, কিন্তু আমাৰ ভূমিহীন পৰিয়াললৈ 1 কঠা ভূমি নাই, সেইটো কেনেকুৱা চৰকাৰ? তেওঁ মানে নিজৰ পত্নীৰ কাৰণেহে মুখ্যমন্ত্ৰী হ'ল নেকি? সেই প্ৰশ্ন আমি উত্থাপন কৰিছো। তেওঁ ৰিণিকী ভূঞা শৰ্মাৰ কাৰণে, তেওঁৰ কল্যাণৰ কাৰণে, তেওঁ পৰিয়ালৰ নামত মাটি সম্পত্তি গোটাবৰ কাৰণে মুখ্যমন্ত্ৰী হ'ল নেকি? তেওঁতো আমাৰ থলুৱা মানুহক মাটি দিম বুলি কৈছিলে, থলুৱা মানুহক উচ্ছেদ কৰাৰ কথাটো নাছিলে। মাটিৰ অধিকাৰ প্ৰদান কৰিম বুলি কৈ বসুন্ধৰা 2.0 আনিছিলে, কিন্তু সেই বসুন্ধৰা 2.0ত গুৱাহাটীৰ কোনো পৰিয়ালে মাটি পোৱা নাই। গতিকে আমি সকীয়াই দিছো, আমাক অতি শীঘ্ৰে মাটিৰ ব্যৱস্থা কৰক, নহলে সেই আন্দোলন কিন্তু হিমন্ত বিশ্ব শৰ্মাৰ ঘৰলৈ যাবলৈ গৈ আছে। ওপৰত প্ৰতিবাদ কৰি আছো। চৰকাৰে আমাৰ ভাষা এতিয়ালৈকে শুনাই নাই, আমাৰ শব্দ এতিয়ালৈকে শুনা নাই। সেইকাৰণে আজি আমি মৌন প্ৰতিবাদ কৰিছো, কাৰণ চাগে মৌনতাৰ ভাষা তেওঁ বুজি পায়। আৰু লগতে আমি কলা পেজ পৰিধান কৰিছো, কাৰণ এইখন চৰকাৰৰ ওপৰত আমাৰ আস্থা হেৰাই গৈছে। যি চৰকাৰে জাতি মাটি ভেটিৰ কথা কৈছিলে, সেই চৰকাৰে এতিয়া থলুৱা খিলঞ্জীয়াৰ ঘোৰ শত্ৰু হৈ পৰিছে। তেওঁলোকে শিলহাকু উচ্ছেদ কৰিলে পুঁজিপতিৰ স্বাৰ্থত। আমাক উচ্ছেদ কৰি এতিয়ালৈকে আমাৰ কোনো ধৰণৰ চিন্তা কৰা নাই। আমাক ক্ষতিপূৰণটো দূৰৰে কথা, আমাক পুনৰ সংস্থাপনক লাগিবই। তেওঁ মাটিৰ বিনিময়ত মাটি দিব লাগিব। যদি মাটি নিদিয়ে তেতিয়াহ'লে আমাৰ স্পষ্ট কথা, হিমন্ত বিশ্ব ঘৰ আমি ঘেৰাও কৰিম। আৰু তেওঁ যিমান মাটি লৈছে তেওঁৰ পত্নীৰ নামত, সেই পত্নীৰ নামত লোৱা মাটিখিনিত আমাক আমাৰ মাটিত দিবই লাগিব।